হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এটা ৰিক্ৰুইটমেণ্ট এডভাৰটাইজমেণ্ট। সেইটো আহিছে ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ড SLPRBৰ ফালৰ পৰা। ইয়াতো আকৌ ছাব ইন্সপেক্টৰ AB আৰু কনিষ্টেবল ABৰ কিছুমান ভেকেঞ্চিছ ওলাইছে কামাণ্ডো বেটেলিয়নছত। ইয়াৰ অলৰেডি মই যোৱাকালি এটা ভিডিঅ' দিছিলোঁ, তাতে আপোনালোকে দেখিছে 102টা পোষ্ট ওলাইছিলে। তাতে ষ্টেচন অফিচাৰ আছিলে 6টা পোষ্ট, এছিষ্টেণ্ট জেইলৰ আছিলে 39টা পোষ্ট, স্কোৱাড কামাণ্ডাৰ আছিলে 5টা পোষ্ট, ছাব ইন্সপেক্টৰ UB আছিলে, আনআৰ্ম ব্ৰাঞ্চত আছিলে 48টা আৰু ছাব ইন্সপেক্টৰ কমিউনিকেশ্যন APRত আছিলে 4টা। ঠিক আছে, চ' টোটেল 102টা পোষ্ট আছিলে। এইবাৰ ইয়াতে দেখিছে ছাব ইন্সপেক্টৰ ABৰ আৰ্ম ব্ৰাঞ্চত 47টা ভেকেঞ্চি আছে আৰু লগতে কনিষ্টেবলৰ টোটেল 3টা ভেকেঞ্চি আছে আৰ্ম ব্ৰাঞ্চত। ঠিক আছে, ইন আছাম কামাণ্ডো বেটেলিয়নছ। চ' ইয়াতে অল টোটেল 50টা ভেকেঞ্চি আছে। চ' টোটেল হৈ গ'ল, যদি অকল SI বা তেনেকুৱা ইকুইভেলেণ্ট ৰেংকৰ ভেকেঞ্চি চাওঁ তেতিয়াহ'লে 102 প্লাছ 147 149টা টোটেল ভেকেঞ্চি ওলাইছে। আৰু যোনখিনি ষ্টেচন অফিচাৰ আছিলে এছিষ্টেণ্ট জেইলৰ স্কোৱাড কামাণ্ডাৰ, সেই গোটেইখিনি ছাব ইন্সপেক্টৰ একেই ইকুইভেলেণ্ট পষ্টে হয়। চ' গোটেইখিনিৰ পে' স্কেল আৰু গ্ৰেড পে' একেই। চ' সেইকেইটা ডিপাৰ্টমেণ্টত যেতিয়া SI এজনে সেইকেইটা ডিপাৰ্টমেণ্টত পষ্টিং পায় তেতিয়াহ'লে এছিষ্টেণ্ট জেইলৰ পায়, জেইলৰ পষ্টিং হ'লে স্কোৱাড কামাণ্ডাৰ পায় যেতিয়া হেৰিবিলাকত পষ্টিং হয়। তাৰপিছত লগতে APRতো ছাব ইন্সপেক্টৰ বুলিয়ে কয়, ষ্টেচন অফিচাৰ পায় ফায়াৰ ব্ৰিগেড বা তেনেকুৱা কিছুমান ছাৰ্ভিচত। ঠিক আছে, চ' তেনেকুৱা ধৰণৰ কথা। বেটেলিয়নবিলাকত স্কোৱাড কামাণ্ডাৰ হয়। চ' ইয়াতো সেনেকুৱা, ইয়াতো এই কামাণ্ডো বেটেলিয়নছত AB ব্ৰাঞ্চৰ ছাব ইন্সপেক্টৰ 47জন আৰু কনিষ্টেবল 3জন পোষ্ট ওলাইছে। কিন্তু আপোনালোকে ইয়াতে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 16 ডিচেম্বৰ 2025 আৰু লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যনটো হ'ল 16 জানুৱাৰী 2026। ঠিক আছে, খালি ইয়াতে কথাটো হ'ল যে ইয়াতে 2 নম্বৰ পইণ্টটো দেখিছে, দ্য প্ৰেজেণ্ট নাম্বাৰ অফ ভেকেঞ্চিজ ইজ টেণ্টেটিভ ইন নেচাৰ এণ্ড ছাবজেক্ট টু দি ফাইনেল ক্লিয়াৰেঞ্চ বাই দি গভৰ্ণমেণ্ট। ঠিক আছে, ইয়াতে যোনখিনি ভেকেঞ্চি দিয়া হৈছে সেইখিনি টেণ্টেটিভ হয়। ইয়াতে ভৱিষ্যতলৈ পষ্ট হয়তো বাঢ়িব পাৰে। ঠিক আছে, মই আপোনালোকক এটা কথা ক্লিয়াৰ কৰি দিছোঁ, ইয়াতে যোনখিনি ভেকেঞ্চি দেখিছে যোৱাকালিৰ পৰা, মই যোৱাকালিৰ ভিডিঅ'টোত 102টা পষ্টৰ কাৰণে ভিডিঅ' বনাইছিলোঁ আছাম পুলিচ SI আৰু ইকুইভেলেণ্ট পষ্টবিলাকৰ। আৰু আজিৰ ভিডিঅ'টো দেখিছে 47টা SI পষ্ট আছে, লগতে কনিষ্টেবলৰ অলৰেডি ওলাইছিলে 715টা, আজি 3টা পোষ্ট ওলাইছে AB কামাণ্ডো বেটেলিয়নৰ। ঠিক আছে, চ' এনেকৈ যদি আমি চাওঁ তেতিয়াহ'লে এইখিনি পোষ্ট যোনখিনি আছে এইখিনি টেণ্টেটিভ ভেকেঞ্চি হয়। ভৱিষ্যতলৈ ভেকেঞ্চি জেনেৰেলি কমা চান্সেছ কম থাকে, বঢ়া চান্সেছ বেছি থাকে। এতিয়াও ডিপাৰ্টমেণ্টেল স্ক্ৰুটিনি চলি আছে, পৰীক্ষালৈকে যদি কেনেবাকৈ পোষ্ট বাঢ়ে তেতিয়াহ'লে ভেকেঞ্চি বাঢ়িব পাৰে। ঠিক আছে, ডিপাৰ্টমেণ্টবিলাকত বা গোটেইখিনিৰ লগত স্ক্ৰুটিনি বৰ্তমান হৈ থকা হৈছে। এতিয়া বৰ্তমান এইখিনি পোষ্ট চেংচন কৰি দিয়া হৈছে, কিন্তু পাছলৈ যদি পোষ্ট বাঢ়ে তেতিয়াহ'লে আপোনালোকৰ ফাইনেল যেতিয়ালৈকে পৰীক্ষা হ'বগৈ বা যেতিয়া ফাইনেল ৰিজাল্ট দিবগৈ তেতিয়ালৈকে হয়তো ভেকেঞ্চি বাঢ়িব পাৰে। আৰু যেনে তেনে কেতিয়াবা যদি ভেকেঞ্চি বাঢ়ে তেতিয়াহ'লে আপোনালোকক অফিচিয়েলি নটিফাই কৰা হ'ব। ঠিক আছে, চ' এইখিনিয়ে হৈ গ'ল। আৰু পাছত গৈ পেলাই ভেকেঞ্চি কেতিয়াবা বাঢ়িলেও অফিচিয়েলি নটিফাই নকৰিব পাৰে, কিন্তু ভেকেঞ্চি বহুত কেতিয়াবা কিছুমান পৰীক্ষাত বহুত বাঢ়ি যায়। চ' সেইটো কাৰণে আপোনালোকে নিশ্চিন্ত থাকক, আৰু ভেকেঞ্চি ইয়াতে বঢ়াৰ সম্ভাৱনা ইয়াতে বেছি দেখিছোঁ। আৰু অনলাইন এপ্লিকেশ্যন ফি নাই বাৰু, চ' আপোনালোকে একো এপ্লিকেশ্যন ফি নোহোৱাকৈ এপ্লাই কৰিব পাৰিব। ইয়াতে ছাব ইন্সপেক্টৰ ABৰ 47টা পোষ্ট আছে, গ্ৰেড পে' 8,700 দিছে, অন্য SI কাৰ নিচিনা একে। আৰু আউট অফ 47 পোষ্ট 2টা পোষ্ট ৰিজাৰ্ভ আছে স্পৰ্টছ পাৰ্চনৰ কাৰণে। ঠিক আছে, কোনোবা যদি স্পৰ্টছ পাৰ্চনৰ পৰা বিলং কৰে তেতিয়াহ'লে ইয়াতে স্পৰ্টছ পাৰ্চনৰ কাৰণে ৰিজাৰ্ভ আছে। আৰু কেটেগৰাইজ ব্ৰেকআপ অফ দি ৰিমেইনিং 45 পোষ্ট ফৰ মেল এপ্লিকেণ্টছ এজ পাৰ পোষ্ট বেছড ৰোষ্টাৰ ইজ আণ্ডাৰ। ঠিক আছে, ইয়াতে 45টা অকল মেল কেণ্ডিডেটছৰ কাৰণে পোষ্ট ওলাইছে। ইয়াতে দেখিছে আনৰিজাৰ্ভত 21টা পোষ্ট আছে, OBC MOBCৰ কাৰণে 12টা, টি ট্ৰাইবছ এণ্ড আদিবাসী কমিউনিটিছৰ 1টা, SCৰ কাৰণে 3টা, ST প্লেইনছৰ 6টা, ST হিলছৰ 2টা, টোটেল 45টা পোষ্ট আৰু 2টা স্পৰ্টছ কোটাৰ কাৰণে ইয়াতে ৰিজাৰ্ভ আছে। ঠিক আছে, স্পৰ্টছ পাৰ্চনৰ কাৰণে। আৰু ইয়াতে যোনখিনি এতিয়া চাব গ'লে আনৰিজাৰ্ভত 21টা পোষ্ট আছে, টি ট্ৰাইবছ এণ্ড আদিবাসী কমিউনিটিছত মাত্ৰ 1টা পোষ্ট আছে, কিন্তু তেওঁলোকে আনৰিজাৰ্ভৰ পোষ্টখিনিও তেওঁলোকৰ কাৰণে এড হৈ যাব। চ' 22টা পোষ্ট হ'ব। এতিয়া ST হিলছৰ কাৰণে 2টা পোষ্ট আছে, কিন্তু আনৰিজাৰ্ভৰ 21 + 2 23টা পোষ্টৰ কাৰণে তেওঁলোকে কম্পিট কৰিব পাৰে। 2টা পোষ্টটো নিশ্চিতভাৱে ST হিলছৰ কেণ্ডিডেটে পাব, কিন্তু তাৰ উপৰি 21টা পোষ্টৰ কোনোবাই যদি আনৰিজাৰ্ভ কেটেগৰীত যদি কম্পিট কৰি পেলাই বেছি মাৰ্কছ স্ক'ৰ কৰিব পাৰে তেতিয়াহ'লে আনৰিজাৰ্ভ কেটেগৰীটো তেওঁলোকে আপগ্ৰেড হ'ব পাৰিব। চ' আনৰিজাৰ্ভটো ৰিজাৰ্ভ নহয়, সেইটো চবৰ কাৰণে অ'পেন কেটেগৰী। চ' যোনে তোনে OBC MOBC টি ট্ৰাইবছ এণ্ড আদিবাসী কমিউনিটিছ SC ST প্লেইনছ ST হিলছ চবেই কম্পিট কৰিব পাৰিব। আৰু কনিষ্টেবল ABৰ পোষ্টৰ গ্ৰেড পে'টো হৈ গ'ল 5,600। এনেই পে' স্কেলটো একেই, পে'মেণ্টটো একেই, কিন্তু গ্ৰেড পে'টো 5,600। ঠিক আছে, আৰু দ্য কেটেগৰী ৱাইজ ব্ৰেকআপ অফ 3 পোষ্ট ফৰ মেল এপ্লিকেণ্টছ এজ পাৰ পোষ্ট বেছ ৰোষ্টাৰ ইজ এছ আণ্ডাৰ, আনৰিজাৰ্ভ 2টা আৰু OBC MOBCৰ 1টা, টোটেল 3টা পোষ্ট
ইয়াতে মেল এপ্লিকেশ্যনৰ কাৰণে হেৰি আছে স্পৰ্টছ কোটাৰ কাৰণে আছে ঠিক আছে আৰু ইয়াতে লিখিছে স্পৰ্টছ পাৰ্চন হু হেভ পাৰ্টিচিপেটেড ইণ্ডিয়ান নেশ্যনেল টিম অফ দি ষ্টেট অফ আছাম এট দি নেশ্যনেল লেভেল ইন দি ডিচিপ্লিনছ ৰিকগনাইজ বাই ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি এণ্ড ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন শ্বেল বি এলিজিবল ফৰ ভেকেঞ্চিজ ইয়াৰমাৰ্ক ফৰ স্পৰ্টছ পাৰ্চন চ' ইয়াতে ইণ্ডিয়া আৰু নেশ্যনেল ৰিপ্ৰেজেণ্টেড ভাৰতক কোনোবাই যদি ৰিপ্ৰেজেণ্ট কৰিছে স্পৰ্টছ পাৰ্চন বা নেশ্যনেল টিমক যদি ৰিপ্ৰেজেণ্ট কৰিছে অসমৰ ষ্টেট অফ আছামৰ নেশ্যনেল লেভেলত বা যোনখিনিক ৰিকগনাইজ কৰিছে ডিচিপ্লিনবিলাক ৰিকগনাইজ কৰিছে যোনকেইটা স্পৰ্টছ ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি বা ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনে তেওঁলোকক ইয়াতে এলিজিবল ধৰা হ'ব আৰু দ্য পষ্ট ৰিজাৰ্ভ ফৰ স্পৰ্টছ পাৰ্চন উইল বি ফিল্ড আপ থ্ৰু ষ্টেট মেৰিট লিষ্ট ইৰিছপেক্টিভ অফ কাষ্ট এণ্ড জেণ্ডাৰ ইয়াতে কাষ্ট জেণ্ডাৰ ইয়াতে কথা কোৱা নাই ইৰিছপেক্টিভ অফ কাষ্ট জেণ্ডাৰ ইয়াতে মেৰিট লিষ্টৰ বেচিছত ইয়াতে ফিল কৰা হ'ব ইয়াতে দেখিছে ৰিকগনাইজ স্পৰ্টছ অফ ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন এণ্ড ইণ্ডিয়ান অলিম্পিক কমিটি আপোনালোকৰ স্পৰ্টছ কোটাৰ কাৰণে এইকেইটা গেমছত আপোনালোকৰ ইয়াতে নাম থাকিব লাগিব হেৰি নেশ্যনেল লেভেল বা ষ্টেট লেভেলৰ ঠিক আছে একুৱেটিক্স আৰ্চাৰী এথলেটিক্স বেডমিণ্টন বাস্কেটবল বিলিয়াৰ্ডছ এণ্ড স্নুকাৰ বক্সিং চাইক্লিং ইকুৱেষ্ট্ৰিয়ান ফেন্সিং ফুটবল গল্ফ জিমনাষ্টিক্স হেণ্ডবল হকী জুডো কাবাডী কাৰাটে কাকাইং এণ্ড কেনয়িং খ'খ' ঠিক আছে আৰু লন বল মডাৰ্ণ পেণ্টাথেলন নেটবল ৰয়িং ৰগবী চেইলিং শ্বুটিং স্কোৱাছ টেবল টেনিছ টাইকাণ্ডো টেনিছ ট্ৰিয়েথলন ভলীবল ৱেইট লিফটিং ৰেচলিং উচু আইচ হকী আইচ স্কেটিং স্কাইং ঠিক আছে এই 39টা কেটেগৰীত ইয়াতে আপোনালোকৰ থাকিব লাগিব যদি স্পৰ্টছ কোটাত যদি আপোনালোকে পাব বিচাৰে চাৰ্টিফিকেটছ টু বি ভেৰিফাইড ৱেডাৰ দি এপ্লিকেণ্ট ৱাজ ইন দি টিম অৰ ৰিজাৰ্ভ ঠিক আছে এইটো ভেৰিফাই কৰা হ'ব মেডেল উইনাৰ্ছ চেল বি গিভেন মোৰ ৱেটেজ দেন দি পাৰ্টিচিপেণ্টছ ঠিক আছে পাৰ্টিচিপেণ্টছতকৈ মেডেল উইনাৰ্ছবিলাকক বেছি ৱেটেজ দিয়া হ'ব ঠিক আছে আৰু বাকী এই স্পৰ্টছ কোটাখিনিৰ বিষয়ে মোৰ বহুত বেছি ইমান এক্সপাৰ্টিছ নাই তথাপিতো মই জনাই দিলোঁ কিন্তু তাৰ আগতে মই ভিডিঅ'টো কণ্টিনিউ কৰাৰ আগতে আপোনালোকক এটা কথা কৈ লৈছোঁ আপোনালোকে আসাম পুলিচ SI আৰু কনিষ্টবলৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে আসাম পুলিচ SI আৰু কনিষ্টবল বুলি তাতে 250 ৰুপিছত এভেইলেবল আছে গোটেইখিনি PDF ফৰ্মেটত আছে MCQs ফৰ্মেটত আছে এজ পাৰ অফিচিয়েল চিলেবাছ আৰু কিছুমান এডিশ্যনেল মেটেৰিয়েলছো ইয়াতে দি দিয়া হ'ব চ' ডেট আপোনালোকৰ পৰীক্ষাত যদি কেনেবাকৈ আউট অফ চিলেবাছো কিবা আহি যায় তেতিয়াহ'লে আপোনালোকে পাৰে ঠিক আছে কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব 9706557851 আপোনালোকক কোৰ্চৰ ডিটেইলছ পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চ মেটেৰিয়েলছখিনি নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু যোনখিনি কিছুমান ইম্পৰ্টেণ্ট লিংকছ দিয়া হ'ব সেইখিনি ইম্পৰ্টেণ্ট লিংকছখিনিত আপোনালোকে বেলেগ এক্সটাৰ্নেল ভিডিঅ'ছ আৰু ৱেবছাইটো ইয়াতে পাই যাব ঠিক আছে চ' কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰত মোক হোৱাটছএপ কৰি জনাব পাৰে বাকী ভিডিঅ'টোলৈ আকৌ ঘূৰি আহিছোঁ চ' ইয়াতে যদি এলিজিবিলিটি ক্ৰাইটেৰিয়াটো চাওঁ কেণ্ডিডেটজন ভাৰতীয় নাগৰিক হ'ব লাগিব অসমৰ পাৰ্মানেণ্ট ৰেচিডেঞ্চ হ'ব লাগিব স্থায়ী বাসিন্দা হ'ব লাগিব আৰু প্ৰুফ অফ ৰেচিডেঞ্চ লাগিব যিসকলে জেনেৰেল কেটেগৰী হয় বাকী SC ST OBC MOBC কাৰণে প্ৰুফ অফ ৰেচিডেঞ্চ ইয়াতে নালাগে ঠিক আছে আৰু লোকেল এমপ্লয়মেণ্ট এক্সচেঞ্জ অসমৰ লোকেল এমপ্লয়মেণ্ট এক্সচেঞ্জত কেণ্ডিডেটজনৰ নাম ৰেজিষ্টাৰ্ড হ'ব লাগিব আৰু কেণ্ডিডেটজনে অসমীয়া বা নহয় বা ষ্টেটৰ অন্য লেংগুৱেজবিলাক ফ্লুৱেণ্টলি ক'ব পাৰিব লাগিব সাব ইন্সপেক্টৰ ABৰ কাৰণে এজটো হৈ গ'ল 20 to 24 ইয়াৰ্ছ এজ অন 1 জানুৱাৰী 2026 টো কাট অফ ডেট সেই ডেটটোত আপোনালোকৰ বয়স 20 বছৰ বা তাতকৈ বেছি হ'ব মিনিমাম 20 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 24 ইয়াৰ্ছলৈকে ইয়াতে এলাউ কৰিব এইখিনি আনৰিজাৰ্ভৰ কাৰণে ঠিক আছে আৰু এপ্লিকেণ্টছ বৰ্ণ নট বিফৰ 1 জানুৱাৰী 2002তকৈ আগত জন্ম হ'ব নালাগিব আৰু 1 জানুৱাৰী 2006তকৈ পাছত জন্ম হোৱা হ'ব নালাগিব কনিষ্টবল ABৰ কাৰণে 18 ইয়াৰ্ছ to 21 ইয়াৰ্ছ হ'ব লাগিব 1 জানুৱাৰী 2026ত 1 জানুৱাৰী 2005তকৈ আগতে জন্ম হোৱা হ'ব নালাগিব আৰু 1 জানুৱাৰী 2008ৰ পাছত জন্ম হোৱা হ'ব নালাগিব এজ ৰিলেক্সেশ্যন আছে SC ST প্লেইনছ ST হিলছৰ কাৰণে 5 ইয়াৰ্ছ আপাৰ এজ ৰিলেক্সেশ্যন আছে যেনেকৈ সাব ইন্সপেক্টৰ ABৰ কাৰণে 24 ইয়াৰ্ছটো এওঁলোকৰ কাৰণে 29 ইয়াৰ্ছ হৈ যাব আৰু কনিষ্টবলৰ 21 ইয়াৰ্ছটো এওঁলোকৰ কাৰণে 24 ইয়াৰ্ছ হৈ যাব ঠিক আছে আৰু স্পৰ্টছৰ ক্ষেত্ৰত স্পৰ্টছৰ যোনখিনি কোটা আছে তাৰ ক্ষেত্ৰত এডিশ্যনেল 3 ইয়াৰ্ছ ইয়াতে ৰিলেক্সেশ্যন আছে OBC MOBC কাৰণে 3 ইয়াৰ্ছ ৰিলেক্সেশ্যন আছে তাৰপিছত আহি গ'ল এজখিনি এপ্লিকেণ্টবিলাকৰ এজখিনি কেলকুলেট কৰা হ'ব মেট্ৰিকুলেশ্যন SSLC এডমিট কাৰ্ড বা SSLC পাছ চাৰ্টিফিকেট য'ত তেওঁলোকৰ কি বুলি কয় এজ তাতে বয়সটো ডেট অফ বাৰ্থ মেনশ্যন থাকে ঠিক আছে আৰু বেলেগ ডকুমেণ্টছ ইয়াতে এজৰ ক্ষেত্ৰত ইয়াতে একচেপ্টেবল নহয় আৰু লগতে বাকী অন্য ডকুমেণ্টছ ইয়াতে একচেপ্টেবল নহয় এডুকেশ্যনেল কোৱালিফিকেশ্যন হৈ গ'ল সাব ইন্সপেক্টৰ ABৰ কাৰণে গ্ৰেজুৱেট হ'ব লাগিব আৰ্টছ ছায়েন্স কমাৰ্চ অৰ ইকুইভেলেণ্ট ষ্ট্ৰীম ফ্ৰম এ ৰিকগনাইজ কলেজ ইনষ্টিটিউশ্যন এফিলিয়েটেড টু এ ৰিকগনাইজ ইউনিভাৰ্চিটি চ' বেচিকেলি ইয়াতে গ্ৰেজুৱেট হ'লেই হ'ল যিকোনো ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটো পাৰিব ল' গ্ৰেজুৱেটো পাৰিব ইয়াতে এপ্লাই কৰিব ঠিক আছে আৰু কনিষ্টবলৰ কাৰণে SSLC অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন ফ্ৰম এ ৰিকগনাইজ বৰ্ড অফ কাউন্সিল ইয়াতে মেট্ৰিক পাছ বিচাৰিছে কনিষ্টবল ABৰ কাৰণে
আৰু কেটেগৰিজবিলাক হৈ গ'ল হাইটবিলাক হৈ গ'ল কেটেগৰি ৱাইজ মেল আৰু ফিমেলৰ জেনেৰেলৰ 167 চেণ্টিমিটাৰ ফিমেলৰ 162 চেণ্টিমিটাৰ OBC MOBC ST 162 চেণ্টিমিটাৰ 157 চেণ্টিমিটাৰ ST হিলছ ST প্লেইনছ ST হিলছ গুৰ্খা 160 চেণ্টিমিটাৰ 152.4 চেণ্টিমিটাৰ এইখিনি জেনেৰেলি ইয়াতে পোষ্টবিলাক যদি আপোনালোকে আগতে লিখা আছিলে ইয়াতে চাগে ছোৱালীৰ কাৰণে পোষ্ট নাই অকল চাগে পুৰুষখিনিৰ কাৰণে ঠিক আছে ইয়াতে লিখাই আছে কেটেগৰাইজ ব্ৰেক আপ অফ ৰিমেইনিং 45 পোষ্ট ফৰ মেল এপ্লিকেণ্টছ ইয়াতে অকল মেলখিনি এপ্লাই কৰিব পাৰিব ABৰ কাৰণে উইমেনখিনি নাই ইয়াতে মেল এপ্লিকেণ্টছ তিনিটাও সেই কি বুলি কয় এই কনিষ্টবলৰ যোনখিনি আছিলে কনিষ্টবল ABৰ ইয়াতো তিনিটা মেল এপ্লিকেশ্যনৰ কাৰণে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু স্পৰ্টছ কোটাৰ কাৰণে দুটা আছিলে সেইকেইটাও চাগে মেল এপ্লিকেণ্টছে হ'ব ইয়াতে কোনো ফিমেল এপ্লিকেণ্টছৰ ইয়াতে কথা নাই চ' সেইটো কাৰণে ইয়াতে জাষ্ট আৰু এনেই ফিজিকেল ষ্টেণ্ডাৰ্ডছ হাইট মেল ফিমেলৰ ডিফাৰেঞ্চটো ইয়াতে দেখুৱাই দিছে কাৰণ যিকোনো এডভাৰটাইজমেণ্টত থাকে কিন্তু এনেই জেনেৰেলি ইয়াতে মেলৰে কনচিডাৰ কৰিব চেষ্টৰ ক্ষেত্ৰত জেনেৰেল OBC MOBC SC ST প্লেইনছৰ কাৰণে মিনিমাম 85 চেণ্টিমিটাৰ ST হিলছৰ কাৰণে মিনিমাম 80 চেণ্টিমিটাৰ ইয়াতে লাগিব মেডিকেল ষ্টেণ্ডাৰ্ডছটো হৈ গ'ল কেণ্ডিডেটজনৰ গুড হেল্থ আৰু বডিলি হেল্থ গুড মেণ্টেল আৰু বডিলি হেল্থ লাগিব আৰু যিকোনো ফিজিকেল ডিফৰ্মিটিছৰ পৰা তেওঁ ফ্ৰী হ'ব লাগিব ডায়েবেটিছ হাৰ্ট ডিজিজ হাৰ্নিয়া পাইলছ ৰেছপিৰেটৰী ডিজিজ নক নি ফ্লেট ফুট সেইবিলাক আদাৰ ফিজিকেল ডিফৰ্মিটিবিলাক থাকিব নালাগিব যোনখিনিৰ পৰা তেওঁলোকৰ ইফিচিয়েণ্ট পাৰফৰ্মেঞ্চৰ পৰা ডিউটি পাৰফৰ্ম কৰাৰ পৰা তেওঁলোকে বঞ্চিত হ'ব পাৰে ঠিক আছে আৰু কালাৰ ব্লাইণ্ডটো হ'ব নালাগিব বা স্কুইণ্ট আইচ থাকিব নালাগিব আৰু ডিষ্টেণ্ট ভিজনটো 6 হ'ব লাগিব এটা চকুৰ কাৰণে আৰু বাকী ইটো চকুৰ কাৰণে 6/9 হ'ব লাগিব মিনিমাম ঠিক আছে উইদাউট কাৰেকশ্যন মানে চশমা নিপিন্ধাকে ঠিক আছে চৰি তাৰপিছত আছে ভেৰিক'জ ভেইন চেল বি কনচিডাৰ্ড এজ টেম্পৰেৰী ডিছকুৱালিফিকেশ্যন ভেৰিক'জ ভেইন যদি কাৰোবাৰ কিবা আছে তেতিয়াহ'লে টেম্পৰেৰী ডিছকুৱালিফিকেশ্যন ইয়াৰ কাৰণে ইয়াতে টেম্পৰেৰী ডিছকুৱালিফিকেশ্যন হিচাপে কনচিডাৰ কৰা হ'ব আৰু এপ্লিকেশ্যন ছাবমিশ্যন কৰিবৰ কাৰণে আপোনালোকে পৰ্টেলটোত গৈ পেলাই এডভাৰটাইজমেণ্টৰ পৰ্টেলটোত গৈ পেলাই আপোনালোকে এপ্লিকেশ্যন ID ক্ৰিয়েট কৰিব লাগিব নিজৰ মোবাইল নম্বৰ ইউজ কৰি পেলাই SSLC আৰু নিজৰ নামটো SSLC চাৰ্টিফিকেটত যি আছে ফাদাৰ্ছ নেম মাদাৰ্ছ নেম সেইখিনি ভৰাব লাগিব আৰু ভেলিড মোবাইল নম্বৰ দি ৰেজিষ্টাৰ কৰিব লাগিব আৰু একুৰেটলি এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ লাগিব হাইষ্ট কোৱালিফিকেশ্যন ডিটেইলছ পাৰ্মানেণ্ট ডিষ্ট্ৰিক্ট জেণ্ডাৰ কাষ্ট কেটেগৰী ডেট অফ বাৰ্থ আধাৰ নাম্বাৰ এইখিনি লাগিব ঠিক আছে আফটাৰ ছাকচেছফুল ৰেজিষ্ট্ৰেশ্যন আপোনালোকে এপ্লিকেশ্যন ID এটা জেনেৰেট হৈ যাব সেই IDটো আপোনালোকে ফিউচাৰৰ কাৰণে ছেফলি ৰাখিব লাগিব মেণ্ডেটৰী ডকুমেণ্টছবিলাক হৈ গ'ল ইয়াতে ডকুমেণ্টছৰ চাইজৰ কথা দিয়া আছে মই ইমান নাযাওঁ আৰু লেটেষ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব ডিজিটেল ফটো অফ ছিগনেচাৰ লাগিব চাৰ্টিফিকেট অফ প্ৰুফ অফ এজ লাগিব লগতে পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ গ্ৰেজুৱেশ্যন লাগিব আৰু পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ SSLC লাগিব কনিষ্টবলবিলাকৰ কাৰণে গ্ৰেজুৱেশ্যনৰ পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট লাগিব ছাব ইন্সপেক্টৰৰ কাৰণে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড লাগিব আধাৰ কাৰ্ড লাগিব কাষ্ট চাৰ্টিফিকেট লাগিব যদি এপ্লিকেবল হয় যোনবিলাকৰ কেটেগৰী ৱাইজ ৰিজাৰ্ভেশ্যন আছে ঠিক আছে বাকী এজ ৰিলেক্সেশ্যন ৰিজাৰ্ভেশ্যনৰ কাৰণে চাৰ্টিফিকেট অফ স্পৰ্টছ পাৰ্চনৰ স্পৰ্টছ কোটাৰ কাৰণে চাৰ্টিফিকেট অফ স্পৰ্টছ কম্পিটেণ্ট অথৰিটিৰ পৰা স্পৰ্টছ চাৰ্টিফিকেট ইছ্যু কৰা কম্পিটেণ্ট অথৰিটিৰ চাৰ্টিফিকেটে ইয়াতে কনচিডাৰেবল হ'ব স্পৰ্টছ কোটাৰ এজ ৰিলেক্সেশ্যনৰ কাৰণে ঠিক আছে ফেজেছ অফ ৰিক্ৰুইটমেণ্ট টেষ্ট প্ৰথমতে ইয়াতে ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট হ'ব আৰু মেডিকেল এক্সামিনেশ্যন হ'ব ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট ফ'ল' কৰিব ঠিক আছে ইয়াতে প্ৰথমতে ৰিটেন এক্সাম নহয় বাকী আগৰ যোনটো আছিলে যোনখিনি আগৰ SI পোষ্ট ওলাইছিলে তাতে ষ্টেচন অফিচাৰ এছিষ্টেণ্ট জেইলৰ স্কোৱাড কমাণ্ডাৰ ছাব ইন্সপেক্টৰ UB ছাব ইন্সপেক্টৰ APR সেইবিলাকত প্ৰথমতে ৰিটেন এক্সামিনেশ্যন হ'ব কিন্তু ইয়াতে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট মেডিকেল এক্সামিনেশ্যন বা তাৰপিছত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট পেট আৰু PST ইয়াতে হ'ব প্ৰথমতে ঠিক আছে আৰু ৰিটেন টেষ্টটো অকল ছাব ইন্সপেক্টৰৰ কাৰণে হ'ব চাইক'মেট্ৰিক টেষ্ট ফৰ বোথ ছাব ইন্সপেক্টৰ আৰু কনিষ্টবল ঠিক আছে ইয়াতে কনিষ্টবলৰ কাৰণে ৰিটেন এক্সাম ইয়াতে নহয় ফিজিকেল টেষ্টে হ'ব ঠিক আছে আৰু ইয়াতে এডমিট কাৰ্ড অফ পেট আৰু PST আইডেণ্টি প্ৰুফ আধাৰ কাৰ্ড ভোটাৰ ID ড্ৰাইভিং লাইচেঞ্চ এইখিনি লাগিব চেক কৰিব আৰু বাকী বায়'মেট্ৰিকখিনি ইয়াতে দৰকাৰ পৰিব ঠিক আছে সেইখিনি বাৰু আছে বাকী ফিজিকেল এফিচিয়েঞ্চি টেষ্টত ইয়াতে 80 মাৰ্কছ থাকিব মেলৰ কাৰণে 60 মাৰ্কছ ফৰ ফিমেল ইয়াতে ফিমেল কেণ্ডিডেটছৰ কথাটো চাগে দিয়া নাছিলে এডভাৰটাইজমেণ্টত চ' সেইকাৰণে ইয়াতে ফিমেল কেণ্ডিডেটছে এপ্লাই কৰিব নোৱাৰিব অকল মেলৰ কথাই ক'লে এডভাৰটাইজমেণ্টৰ ষ্টাৰ্টিঙতে চ' সেইটো কাৰণে ইয়াতে ফিজিকেল এফিচিয়েঞ্চি টেষ্টত 80 মাৰ্কছ অকল মেলৰ কাৰণে ইয়াতে হ'ব ৰেচ 20 মাৰ্কছ থাকিব 4800 মিটাৰ্ছ ৰেচ থাকিব আগৰ এইকেইটা ছাব ইন্সপেক্টৰ পোষ্টবিলাকত 3600 মিটাৰ্ছ আছিলে আৰু ইয়াতে CCTV ছাৰ্ভিলেঞ্চৰ আণ্ডাৰত হ'ব ঠিক আছে আৰু লগতে যদিহে আপোনালোকে 960 ছেকেণ্ডৰ বা তাতকৈ কম সময়ত কমপ্লিট কৰে তেনেহ'লে 20 মাৰ্কছ ফুল পাব
যদি 990 ছেকেণ্ড লয় তেতিয়াহ'লে 17.6 মাৰ্ক পাব 1030 ছেকেণ্ড ল'লে 15.2 মাৰ্কছ 1090 ছেকেণ্ড ল'লে 12.8 মাৰ্কছ 1150 ছেকেণ্ড ল'লে 11 মাৰ্কছ 1200 ছেকেণ্ড ল'লে 10 মাৰ্কছ ইয়াতে পাব ঠিক আছে লং জাম্প 20 মাৰ্কছ আছে 335 চেণ্টিমিটাৰ লং জাম্প হ'ব 3টা চান্স দিব তাৰ ভিতৰত যোনটো নিয়াৰেষ্ট হাইয়েষ্ট হ'ব সেইটোৱে ইয়াতে কনচিডাৰ কৰা হ'ব 365 চেণ্টিমিটাৰ যদি জাম্প কৰে তেতিয়াহ'লে আপোনালোকৰ 10 মাৰ্কছ দিব তাতকৈ যদি 430 চেণ্টিমিটাৰ জাম্প কৰে তেনে 12.6 মাৰ্ক 480 চেণ্টিমিটাৰ জাম্প কৰিলে 15.6 মাৰ্কছ 510 চেণ্টিমিটাৰ জাম্প কৰিলে 18 মাৰ্কছ আৰু 530 চেণ্টিমিটাৰ জাম্প কৰিলে 20 মাৰ্কছ ইয়াতে দিব চিন আপ হৈ গ'ল চিন আপ লাগিব ঠিক আছে চিন আপ ফৰ মেল এপ্লিকেণ্টছ ফৰ লেছ দেন 10 চিন আপ ডিছকুৱালিফাইড 4টাতকৈ কম চিন আপ যদি কৰে তেতিয়াহ'লে ডিছকুৱালিফাইড হৈ যাব 4টা চিন আপ কৰিলে 10 মাৰ্কছ পাব 5টা 11 মাৰ্কছ 6টা 12 মাৰ্কছ 7টা 13 মাৰ্কছ তেনেকৈ বাঢ়ি গৈ পেলাই 14টা চিন আপ কৰিলে মানে 20 মাৰ্কছ পাব আৰু 14টাতকৈ যদি বেছিও কৰে তেতিয়াহ'লে এক্সট্ৰা মাৰ্কছ নাপায় 14টা হাইয়েষ্ট তাৰপিছত 100 মিটাৰ ৰেচ 20 মাৰ্কছ থাকিব এৱাৰ্ড ফৰ 100 মিটাৰ ৰেচ 20 মাৰ্কছ থাকিব CCTV ছাৰ্ভিলেঞ্চত ইয়াতে 100 মিটাৰ এটা ৰেচ হ'ব 16 ছেকেণ্ড ল'লে মোৰ দেন 60 ছেকেণ্ড ল'লে মানে ডিছকুৱালিফাইড হৈ যাব 15 ছেকেণ্ডতকৈ যদি কম লয় তেতিয়াহ'লে 10 মাৰ্কছ 14 ছেকেণ্ডতকৈ যদি কমত লয় তেতিয়াহ'লে 12 মাৰ্কছ 13 ছেকেণ্ডতকৈ যদি কম সময় লয় 14 মাৰ্কছ 12 ছেকেণ্ড ল'লে মানে 16 মাৰ্কছ 11 ছেকেণ্ড বা তাতকৈ কম ল'লে 18 মাৰ্কছ আৰু 10 ছেকেণ্ড বা তাতকৈ কম ল'লে মানে 20 মাৰ্কছ আপোনালোকে পাব ঠিক আছে আৰু ফিমেলৰখিনি ইয়াতে এপ্লিকেবল নহ'ব কাৰণ ফিমেল ইয়াতে নাছিলেই চাগে ইয়াতে মই যিমানখিনি দেখিলোঁ বাকী মেডিকেল এক্সামিনেশ্যন হ'ব ঠিক আছে পেট হ'ব ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট হ'ব ঠিক আছে আৰু এক্সামিন বাই মেডিকেল আৰু হেল্থ অফিচাৰে এক্সামিন কৰিব আৰু আফটাৰ কোৱালিফাইং দি মেডিকেল টেষ্ট এপ্লিকেণ্টছ উইল হেভ টু এপিয়াৰ ফৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট ঠিক আছে সেইখিনি লাগিব ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত আপোনালোকৰ ইট উইল কেৰি ন' মাৰ্কছ থাকিব মাৰ্কছ নাথাকে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তাৰপিছত আৰু বাকী এইখিনি নাই আৰু এইখিনি জাষ্ট কিছুমান ইনষ্ট্ৰাকশ্যন আছে আপোনালোকে এবাৰ পঢ়ি ল'ব পাৰিব ঠিক আছে আৰু লগতে আৰু ৰিটেন এক্সামিনেশ্যনৰ কথা যদি কওঁ তেতিয়াহ'লে ছাব ইনস্পেক্টৰবিলাকত এটা পষ্টৰ এগেইনষ্টে 5জনকৈ ৰিটেন এক্সামিনেশ্যনৰ কাৰণে ইয়াতে চিলেক্ট কৰা হ'ব ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ফিজিকেল ইফিচিয়েঞ্চি টেষ্টত আৰু লগতে টোটেল মাৰ্কছ স্ক'ৰ যোনটো পেড হ'ব তাৰ ভিত্তিত ইয়াতে ৰিটেন এক্সামিনেশ্যনৰ কাৰণে চিলেক্ট কৰা হ'ব ঠিক আছে চ' তেনেকৈ যদি চাওঁ তেতিয়াহ'লে ৰিটেন এক্সামিনেশ্যনত আপোনালোকৰ থাকিব 100 মাৰ্কছ 100টা কুৱেশ্যনছ থাকিব এটা কুৱেশ্যনৰ এগেইনষ্টে 1 মাৰ্কছকৈ থাকিব আৰু নিগেটিভ মাৰ্কিং থাকিব এটা কুৱেশ্যন যদি আপোনালোকে যদি ৰং এনচাৰ দিয়ে তেতিয়াহ'লে ইয়াতে আধাৰ নম্বৰ মানে 1 নম্বৰ যদি আধা হয় তেতিয়াহ'লে 0.50 মাৰ্কছ ইয়াতে মাইনাছ হ'ব আৰু চিলেবাছটো হৈ গ'ল লজিকেল ৰিজনিং এপ্টিটিউড ইংলিছ কম্প্ৰিহেনশ্যন মেটাৰ্ছ ৰিলেটিং টু হিষ্ট্ৰী এণ্ড কালচাৰ অফ আছাম এণ্ড ইণ্ডিয়া জেনেৰেল নলেজ এইখিনি থাকিব চ' এইখিনিৰ কাৰণে আৰু ৰিটেন এক্সামিনেশ্যনৰ পেপাৰখন আছামিজ বড়ো বেংগালী ইংলিছ এইকেইটাত থাকিব আৰু ৰিটেন টেষ্টৰ ভেনু সেইখিনি ডেট আৰু ভেনু নটিফাইড কৰা হ'ব পিছত ঠিক আছে চ' এই ৰিটেন এক্সামিনেশ্যনৰ কাৰণে মেটেৰিয়েলছ এভেইলেবল আছে আপোনালোকে ল'ব পাৰিব আছাম পুলিচ SI কনিষ্টবলৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 250 এইটো নম্বৰ হোৱাটছএপ কৰিলে হ'ল 9706557851 ঠিক আছে চ' আপোনালোকে ল'ব পাৰিব গোটেইখিনি আছে এজ পাৰ অফিচিয়েল চিলেবাছ কিছুমান বস্তু বেছিকৈ আছে চাইক'মেট্ৰিক টেষ্ট হ'ব 20 মাৰ্কছৰ ছাব ইনস্পেক্টৰ AB আৰু UB দুইটাৰ কাৰণে চাইক'মেট্ৰিক টেষ্ট হ'ব লাষ্টত আৰু চাইক'মেট্ৰিক টেষ্টত এটা পষ্টৰ এগেইনষ্টে 2জনকৈ কেণ্ডিডেটছ ইয়াতে মতা হ'ব ঠিক আছে আৰু এক্সপাৰ্টবিলাকে ইয়াতে আছাম পুলিচ CRPF আৰু আৰ্মিৰ এক্সপিৰিয়েঞ্চ ৰাইজিং স্পেচিয়েল ফৰ্চেছ এণ্ড ড্ৰ আপ এ মেট্ৰলজি অন দি ফলোয়িং ঠিক আছে মেণ্টেল ফ্ৰেমৱৰ্ক টু কেৰি আউট হাৰ্ড ৱৰ্ক এডাপ্টেবিলিটি অফ জংঘল হিলি টেৰেইন ইক'লজি এপ্টিটিউড এটিটিউড মেজাৰমেণ্ট এইখিনি বস্তু ইয়াতে চাব ঠিক আছে ৰিটেন টেষ্টত 100 মাৰ্কছ থাকিব ফিজিকেল ইফিচিয়েঞ্চি টেষ্টত 80 মাৰ্কছ চাইক'মেট্ৰিক টেষ্টত 20 মাৰ্কছ টোটেল 200 মাৰ্কছ ইয়াতে থাকিব ঠিক আছে চ' এইখিনি হৈ গ'ল টোটেল 200 মাৰ্কছৰ ভিত্তিত আপোনালোকক চিলেকশ্যন কৰা হ'ব আৰু কনিষ্টবলখিনিৰ কাৰণে ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট থাকিব 80 মাৰ্কছ চাইক'মেট্ৰিক টেষ্ট 20 মাৰ্কছ টোটেল 100 মাৰ্কছৰ হ'ব বাকী ছাব ইনস্পেক্টৰখিনি টোটেল 200 মাৰ্কছৰ ভিত্তিত ফাইনেল চিলেকশ্যন ইয়াতে ফাইনেল মেৰিট লিষ্ট কৰা হ'ব বাকী জেনেৰেল ইনষ্ট্ৰাকশ্যন আৰু কিবাকিবি আছে সেইখিনি বহুত বেছি ইম্পৰ্টেণ্ট নহয় বাকী মেইন কথাটো হ'ল যে আপোনালোকৰ পষ্ট ইয়াতে বাঢ়াৰ সম্ভাৱনা আছে ঠিক আছে পষ্ট ভৱিষ্যতলৈ ইয়াতে বাঢ়িব পাৰে ঠিক আছে চ' সেইটো কাৰণে আপোনালোকে সাজু হৈ থাকক পষ্ট বাঢ়িলেতো ভালেই মোৰ লিষ্ট এতিয়াও বৰ্তমান পষ্ট বহুত বেছি কম ওলোৱা নাই কাৰণ ছাব ইনস্পেক্টৰ পষ্ট এইখিনি যথেষ্টখিনি ওলাইছে আৰু অলমষ্ট 149টা পষ্ট ওলাইছে চ' সেইটো কাৰণে আপোনালোকে ছাব ইনস্পেক্টৰ ইকুইভেলেণ্ট ভেকেঞ্চিত চ' আপোনালোকে যিসকল এলিজিবল আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এপ্লাই কৰিব পাৰে বাকী টেণ্টেটিভ ভেকেঞ্চি হয় সেইটো কাৰণে কৈছোঁ পষ্ট ভৱিষ্যতলৈ বঢ়াৰ সম্ভাৱনা বেছি আছে চ' তেনেকুৱা ধৰণকে আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক বাকী এইখিনি আছিলে কোনোবা যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব বাকী আছাম পুলিচ SI কনিষ্টবলৰ কোৰ্চটো ল'বৰ কাৰণে 250 ৰুপিজ আপোনালোকে পে' কৰিব লাগিব এইটো নম্বৰত মোক হোৱাটছএপ কৰি জনাওক যদি কোৰ্চটো লাগে মই ডিটেইলছখিনি শ্বেয়াৰ কৰিম পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপ
হোৱাটছএপত PDF ফৰ্মেটত পাই যাব 9706557851 এইটো মোৰ হোৱাটছএপ নাম্বাৰ ঠিক আছে আৰু বাকী অন্য পৰীক্ষাবিলাকৰ কাৰণে কোৰ্চেছ এভেইলেবল আছে লাইক গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 325ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 গোটেইখিনি কোৰ্চ মেটেৰিয়েলছ আপোনালোকক শ্বেয়াৰ কৰি দিম ঠিক আছে আৰু DSS Grade 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত আছাম পুলিচ SI কনষ্টেবলৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত এইটো নাম্বাৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 বাকী আছাম কম্পিটিটিভ এক্সামছ বুলি এটা কোৰ্চ আছে 400 ৰুপিছত ইয়াতে 23খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ ইনক্লুডেড আছে যিকোনো কম্পিটিটিভ এক্সামছৰ অসমৰ আৰু লগতে এই কম্পিটিটিভ আছাম কম্পিটিটিভ এক্সাম কোৰ্চটো ল'লে মানে আছাম পুলিচ ADRE DSS DME গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্টেল এক্সামছ এক্সেট্ৰা এক্সামিনেশ্যনবিলাক কভাৰ হৈ যাব আৰু APSC CDPৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু 23খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ এনেইটো জেনেৰেলি এই আছাম কম্পিটিটিভ এক্সাম কোৰ্চটোত ইনক্লুডেড আছে কোনোবাই যদি কোৰ্চ নলৈ পেলাই অনলি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ লাগে উইথ এনচাৰ কিজ 75 ৰুপিছত এভেইলেবল আছে এইটো নাম্বাৰত মোক হোৱাটছএপ কৰি জনাব পাৰিব 9706557851 কাৰেণ্ট এফেয়াৰ্ছ আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমেৰিকেলছৰ উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলাৰ কোৰ্চেছ এভেইলেবল আছে আপোনালোকে এনেই কাৰেণ্ট এফেয়াৰ্ছ আৰু মেথছ এপ্টিটিউড নিউমেৰিকেলছ এনেই কোৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC গ্ৰেড 4 পৰীক্ষা আহি আছে জানুৱাৰীত সেইটো কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 250ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টিচিং পোষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250 ৰুপিছত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে জাষ্ট এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নাম্বাৰ হোৱাটছএপ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চ নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যায় আৰু লগতে কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে আছাম পুলিচ ছাব ইনস্পেক্টৰ বুলি এই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি এই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেল ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব যদি ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম